অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে HSLC 2024 ৰ ৰিজাল্ট দিলে আৰু এই ৰিজাল্টত বহুতেই ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে বা যিসকল অভিভাৱকে এতিয়া ভাবিছে যে তেওঁলোকৰ যেটো এনসাৰ স্ক্ৰিপ্ট আছে বা যেটো মানে স্ক্যান কপিৰ যেটো এনসাৰ স্ক্ৰিপ্ট আছে হেতু যদি ৰিচেক কৰিম বুলি তেওঁলোকে যদি ভাবে তেন্তে সেবাৰ তৰফৰ পৰা ইয়াত এটা নোটিস দিয়া হৈছে এটা লিংক দিয়া আছে এই লিংকটো আপোনালোকৰ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ পিনে আপোনালোকে কি কৰিব পাৰে এপ্লাই কৰিব পাৰে ৰিচেকিং কাৰণে তো মই ইয়াতে অকমান দেখুৱাই দিছো আপুনি যদি এই অপচনটোত ক্লিক কৰে ক্লিক কৰাৰ লগে লগে এটা আপোনালোকৰ ইন্টাৰফেস ওলাব যত আপুনি ৰিচেক অফ এনসাৰ স্ক্ৰিপ্ট along with obtaining scan copy of answer script and obtaining scan copy of OMR and answer key of the HSLC 2024 so ইয়াতে আপোনাৰ এটা হেল্পলাইন নম্বৰো দিয়া আছে আপুনি যদি কন্টাক্ট কৰি লব পাৰে তো ইয়াত আপোনালোকে আপোনাৰ যেটো roll number হেতু এন্টাৰ কৰি ডেট অফ বাৰ্থ এন্টাৰ কৰি লগইন কৰি আপোনালোকে ইমেইল আৰু মোবাইল নম্বৰটো দি পিনে সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পিছত আপুনি হয়তো সাবজেক্টটো আপোনালোকে চয়েস কৰিব দিব পাৰে যেহেতু মই কোনো ছাত্ৰ-ছাত্ৰী ৰিচেক কৰিব বিচৰা নাই হেকাৰণে মই ইয়াতে অপচনটো মই ক্লিক কৰা নাই ইয়া কম্পাৰ্টমেন্টাল এক্সাম দিবলৈ হলে আপোনাৰ কি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব তো ইয়াত লিখা আছে যে ম্যাক্সিমাম 3টা সাবজেক্টত আপুনি ফেল কৰা হ'ব লাগিব আৰু লগতে আপোনাৰ যেটো মিনিমাম এগ্ৰিগেট মাৰ্কস মানে টোটাল মাৰ্কস তো আপোনাৰ মিনিমাম 170 হ'ব লাগিব তাতকে তলত হলে আপুনি কম্পাৰ্টমেন্টাল এক্সাম দিব নোৱাৰিব বা 170 কে বেছি হলে আপুনি দিব পাৰিব কিন্তু 170 কে তলত হ'ব নোৱাৰিব নহলে আপুনি কম্পাৰ্টমেন্টাল এক্সাম দিব নোৱাৰিব আৰু ইয়াতে ফিজৰ বিষয়ে কথা কোৱা হৈছে দা এক্সামিনেশন ইয়াত লিখা হৈছে দা এক্সামিনেশন ফিজ Rs 500 shall have to be paid for each subject through SBI online or challan mode তাৰমানে আপুনি প্ৰত্যেকটো সাবজেক্টৰ কাৰণে 500 টকাকে দিব লাগিব বুলি ইয়াত কোৱা হৈছে আৰু 150 rupees আপোনালোকৰ সেন্টাৰ ফিজ হ'ব বুলি ইয়াত কোৱা হৈছে গতিকে আপোনালোকে যেতিয়া পেমেন্ট কৰিব এই কথাখিনিহে তেতিয়াহে স্পষ্ট হৈ যাবগে এইখিনি কথা আছিল আজিৰ ভিডিওটোত এই হৰো ইনফৰমেশন দিবৰ কাৰণে আজি মই ভিডিওটো প্ৰস্তুত কৰিলো ভিডিওটো ভাল পাইছে যদি লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং